মই যোৱা 15 মাহ যেতিয়া মন্ত্ৰী আছিলোঁ আমি এটা চেষ্টা কৰিছোঁ মই প্ৰতিখন জিলাতে গৈছিলোঁ প্ৰতিখন জিলাত বিভাগীয় আধিকাৰিকসকলৰ লগত বহি আমি টাস্ক ফোর্স গঠন কৰিছিলোঁ আগতে টাস্ক ফোর্স আছিল কিন্তু আৰু এক্টিভ টাস্ক ফোর্স আমি জিলাই আমি এজন এডিসি এটো কনভেনার চেয়ারম্যান কৰি এটো এটা গোটে ডিপার্টমেন্ট পুলিশও থাকে আমার সিভিল এডমিনিস্ট্রেশনের মানুষ থাকিব আমার ভেটেনারির মানুষ থাকিব এগ্রিকালচারের মানুষ থাকিব সকলো ডিপার্টমেন্টক লৈ আমি টাস্ক ফোর্স গঠন কৰিছোঁ এবং আমি সকলোকে নির্দেশ দিছিলোঁ যে প্রতিদিন যাতে টাস্ক ফোর্সে অ্যাক্টিভলি কাম করে যদি কোনোবা ঠাইতে প্রাইজ রাইজ ইত্যাদি কোনোবা কৰি আছে এইটো আমি যাতে ধৰিব পাৰোঁ আৰু আপোনালোকে দেখা পাইছে সেই সময়ত মোটামুটি অ্যাক্টিভ হোৱাৰ কাৰণে মানে এই টাস্ক ফোর্সবিলাক অ্যাক্টিভ হোৱাৰ কাৰণে আমি এইটো সুন্দৰকৈ কৰিব পাৰিছোঁ ইমান মূল্যবৃদ্ধি হোৱা নাই আজিৰ দিনত যেটো মূল্যবৃদ্ধি অলপ এটা সমস্যা হৈছে মূল্যবৃদ্ধি যেতিয়া হয় সকলোৰে এইটো অসুবিধা হয় কিন্তু আজি যে যুদ্ধ চলি আছে তাৰো এটা প্ৰভাৱ এইবিলাকত পৰিছে মই যোৱা 4 মাহ ইলেকশ্যন এমচিচি এইবিলাকৰ কাৰণে বিভাগৰ বুজ ল'ব পৰা নাই মই অহাকালি বিভাগৰ লগতো আকৌ বহি কেনেকৈ গোটেই বস্তুটো আকৌ ষ্ট্ৰীমলাইন কৰিব পাৰোঁ লগে আমি এটা ব্যৱস্থা কৰিছিলোঁ যে একদম দোকানীৰ পৰা এফপিএছ আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ পৰা ফেয়াৰ প্ৰাইচ শ্বপ লেভেল ব্লক লেভেল ডিষ্ট্ৰিক্ট লেভেলো ভিজিলেন্স মনিটৰিং কমিটি গঠনৰ আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু এই প্ৰক্ৰিয়াতে যাতে পাব্লিক ডিষ্ট্ৰিবিউশ্যনটো ভালকৈ ৰাইজৰ তাতে যাব পাৰে এইটো আমি চেষ্টা কৰিছোঁ এইকাৰণে এটা হ'ল প্ৰাইচ ৰাইজক আমি কণ্ট্ৰোল মূল্যবৃদ্ধিটোক আমি কেনেকৈ কণ্ট্ৰোল ৰাখিব পাৰোঁ স্মুথ ডিষ্ট্ৰিবিউশ্যন কেনে হ'ব পাৰে এইটো মই চেষ্টা কৰি যাম আৰু দুটা বিভাগ পাব্লিকৰ লগত তিনিখন বিভাগেই পাব্লিকৰ লগত সম্পৰ্কিত বিভাগ তিনিখন বিভাগতে পাব্লিকে প্ৰতিদিন প্ৰতি সময়তে পাব্লিকৰ লগত লগ লাগি এই কামবিলাক যাতে আমি কৰিব পাৰিম সেই চেষ্টা কৰিম